নমস্কাৰ, জয় হিন্দ, জয় ভাৰত, জয় অসম। আপোনালোকক স্বাগতম। ইয়াছাম অধ্যয়নত আজি আমি ক্লাছ 9ৰ বিজ্ঞানৰ প্ৰথমটো লেচনৰ প্ৰশ্নৱলী 1ৰ যিখিনি কোৱেশ্চন আছে সেই কোৱেশ্চনখিনি এতিয়া সলভ কৰিম। চোৱা কি দিছে ইয়াত। তলৰ কোনবোৰ পদাৰ্থ? ফাৰ্ষ্ট অফ অল, পদাৰ্থটো কি বস্তু? যিবোৰ বস্তু টাচ কৰিব পাৰো, ফিল কৰিব পাৰো, এইবোৰ কি পদাৰ্থ। ঠিক আছে, তো এতিয়া আমি চকীটো ফিল কৰিব পাৰো নে নাই? আমি এই এই কোশ্চেন বিলাকৰ উত্তৰ যেতিয়া দিব এক্সামত যে এইটো পদাৰ্থ হয় নে নহয়, তেতিয়া কি কৰিম? আমি এনেকে ভাবিম বস্তুটো যে মোৰ কাষত কি থাকিব, এটা মোনা থাকিব, ইয়াত যি যি বস্তু লিখা থাকিব এই বস্তুটো ইয়াত দিব পাৰিম নে নাই। যদি দিব পাৰো তেনেহলে ভাবিম এইটো কি পদাৰ্থ, আৰু যদি দিব নোৱাৰো তেনেহলে এইটো পদাৰ্থ নহয়। তেনেহলে এতিয়া চোৱা কি দিছে ইয়াত। চকী, চকী এটা আমি কি কৰো, বহুতা। ঠিক আছে, এতিয়া এই চকীটোত আমি এই মোনাটোৰ ভিতৰত দিব পাৰিম নে? ডাঙৰ এখন মোনা থাকিব, তুলি পিনে দিব পাৰিম নে নাই? পাৰিম। যদি এইটো দিব পাৰো তেনেহলে এইটো কি হব? চকীটো এডাল কি হব? পদাৰ্থ হব। চকীটো কি হব? পদাৰ্থ হব। বুজিব পাৰিছা? এতিয়া চোৱা কি দিছে, বায়ু। বায়ু এতিয়া আমি সেইদিনা ফাৰ্ষ্ট ভিডিঅ'টোত প্ৰেক্টিকেল কৰি দেখাইছিলো যে পলিথিন এটা যদি বায়ুটো যদি সোমাই দিও তেনেহলে আমি চাম যে বায়ুটো আমি তাত কি কৰিব পাৰি, ধৰি ৰাখিব পাৰি। ঠিক আছে, যেনেকে চাইকেলৰ টিউবত কি থাকে, বায়ু থাকে, ঠিক সেইদৰে বায়ুটোক আমি টাচ কৰিব পাৰিছো, ফিল কৰিব পাৰিছো। ঠিক আছে, তো বায়ুটো এবিধ পদাৰ্থ হব। যে প্ৰেম, তুমি এতিয়া ভাবা তোমাৰ মায়ে তোমাক কি কৰে, মৰম কৰে। এই মৰমখিনি তুমি কি পলিথিনৰ এটাৰ মোনাত কি সোমাব পাৰিবা নেকি? কিমানখিনি মৰম কৰে এইখিনি তুমি সোমাব পাৰিবা? নোৱাৰিবা। তো তাৰ মানে কি হল, এইটো পদাৰ্থ নহয়, কাৰণ এইখন কি টাচো কৰিব নোৱাৰি। আৰু কি কোনো এখন ঠাই, এই বস্তুটো কোনো এখন ঠাই আগুৰি নাথাকে, আৰু এই বস্তুটোৰ ভৰো নাই। মানে ভৰ আৰু কি থাকিব লাগিব, ভৰ আৰু কি থাকিব লাগিব, আয়তন। ভৰ আৰু আয়তন থাকিলে এইখন এটা কি হব, পদাৰ্থ হব। তো ইয়াত ভৰ আৰু আয়তন কিবা আছে নেকি? ইয়াত প্ৰেমৰ কিবা ভৰ আৰু আয়তন আছে নেকি? নাই, প্ৰেমৰ ভৰ আৰু আয়তন নাই। সেইকাৰণে এইখন কি হব, পদাৰ্থ নহব। তাৰপিছতটো কিছু গন্ধ। এতিয়া তোমাৰ ইয়াত গোন্ধ ওলাইছে। ঠিক আছে, তুমি কি কৰিছা, ইস কৰ পৰা কি গোন্ধ ওলাল, দুৰ্গন্ধ একটা ওলাইছে। এতিয়া এই দুৰ্গন্ধটো তুমি কি কৰিছা, এখন মনত ভৰাব পাৰিবা নেকি? ভৰাৰ পিছত তুমি কেতিয়াবা খুলি দিবা, আকৌ সেই দুৰ্গন্ধ ভৰাব? এইটো পচিবল নহয়, হয় নে নাই? এই দুৰ্গন্ধটো আমাৰ পদাৰ্থ নহয়। বুজিব পাৰিছা? নেক্সট যিটো হৈছে ঘৃণা। এতিয়া তোমাক কোনোবাই ঘৃণা কৰিছে। ঠিক আছে, তোমাক কোনোবাই ঘৃণা কৰিছে, তুমি ক'তবা এখন ঠাইত গৈছা, তোমাৰ লগত কোনোবা এজন মানুহে বহুত মিছবিহেভ কৰিছে, তোমাৰ তাৰ প্ৰতি এখন হেট টাইপৰ ফিলিংছ আহি গৈছে। ঠিক আছে, এতিয়া তুমি সেই তোমাৰ ফিলিংছ খিনি এখন মনত ভৰাব পাৰিবা নেকি? এই ফিলিংছ খিনি তোমাৰ যি হেট কৰিছা, এই হেট কৰাৰ ফিলিংছ খিনি বা ঘৃণা কৰিছা, এই ফিলিংছ খিনি মনত ভৰাব পাৰিবা? ইট ইজ নট পচিবল, হয় নে নাই? এখন পচিবল নহয়। তাৰ মানে এইখনো এখন কি হয়, পদাৰ্থ নহয়। তাৰ পিছত যিটো দিছে, কি দিছে, বাদাম। বাদাম যিটো আছে, বাদামটো তুমি এতিয়া তুমি ভাবাচোন, বাদামটো কিবা ভৰ আছে নে নাই? বাদামৰ কিবা ওয়েট আছে নে নাই? আমি যেতিয়া কিনিব যাও খোলা বাদামবোৰ যিবিলাক থাকে, এইবোৰ ওয়েট কৰি দিয়ে নে নাই? ওয়েট কৰি দিয়ে। এইখনৰ কিবা আয়তন আছে নাই? যিখন মোনাত তুমি বাদামখন ভৰাইছা তাতে কিবা ৰাখিব পাৰিবা নেকি? তাৰ ভিতৰত ৰাখিব নোৱাৰিবা, কাৰণ মোনাটোত বাদামটো ভৰ্তি হৈ আছে। তো তাৰ মানে ইয়াৰ বাদামৰ ভৰো আছে, আয়তনো আছে, গতিকে এইটো এটা কি হব, পদাৰ্থ হব। বুজিব পাৰিছা? বাদামটো কি হব, পদাৰ্থ হব। তাৰপিছত চিন্তা। তুমি ঘৰত কি কৰি আছা, চিন্তা কৰি আছা, মোৰ এক্সাম আহি গৈছে, মই এতিয়া কেনেকে পঢ়িম, কি কৰিম, মোৰ পঢ়া বহুত। ঠিক আছে, এইবোৰ চিন্তা কৰাটোৱে ভাল। তাৰ কাৰণ যিবোৰ ষ্টুডেণ্টে পঢ়ে সেইবোৰ ষ্টুডেণ্টেৰ কি হয়, এইবোৰ চিন্তাবোৰ আহে, মই কেনেকে চিলেবাছ কমপ্লিট কৰিম, মোক পঢ়িব লাগে, এইবোৰ চিন্তাবোৰ আহে। তো এতিয়া তুমি এই চিন্তাখিনি মোনাত ভৰাই থৈ দিছা। ঠিক আছে, আজি ইমানখিনি চিন্তা কৰিছো, আজি ৰাখি দিলো মোনাত, কালি আকৌ এই চিন্তাটো কৰিম। এইটো কি সম্ভৱ নেকি? নহয় ন, এইটো সম্ভৱ নহয়। তাৰ মানে চিন্তাটো এবিধ কি হয়, পদাৰ্থ নহয়, কাৰণ কি মোনাত ভৰাব পৰা নাই, আৰু পদাৰ্থটোৰ কি নাই, ভৰ নাই, লগতে কি নাই, আয়তন নাই, গতিকে এইটো কি নহয়, পদাৰ্থ নহয়। ঠাণ্ডা পানীও, ঠাণ্ডা পানী যিটো আছে, ফ্ৰিজৰ পৰা তুমি কি কৰিছা, তোমাৰ ঘৰত এখন ফ্ৰিজ আছে, এই ফ্ৰিজটোৰ পৰা কি কৰিছা, পানী ওলাইছা। ঠিক আছে, এই ফ্ৰিজটোৰ পৰা কি কৰিছা, পানী ওলাইছে। এই পানীটো কিবা এটা ঠাই আগুৰি আছে নে নাই? আছে।
লগতে কি হৈছে এখন ঠাণ্ডাও আছে। এই ঠাণ্ডা পানীটো এই বটলটোৰ পৰা ওলাই পিনে এখন মোনাত ভৰাই দিব পাৰিবা নে নাই? মোনাত দিব পাৰিবা। তাৰ মানে এই বস্তুটো কি হৈছে, ঠাণ্ডা পানীটো এবাৰ কি হয়, মোনাত যিহেতু ভৰাব পাৰিছো, তো এই ঠাণ্ডা পানীটোৰ ওজন আছে নে নাই? এটা সৰু এটা ল'ৰাক ঠাণ্ডা পানী 1 বাল্টি দি দিছো, ঠিক আছে, 2 বছৰৰ ল'ৰা, এই ল'ৰাটো তুলিব পাৰিব নেকি? নোৱাৰে। তাৰ কাৰণটো কি, ইয়াৰ ভৰ আছে। তো ভৰ আৰু আয়তন থাকিলে কি হ'ব, পদাৰ্থ হ'ব। তো তাৰ মানে ঠাণ্ডা পানীয়টো কি হ'ব, এখন পদাৰ্থ হ'ব। সেকেন্ড কোৱেশ্চনটো কি দিছে চোৱা, যে উত্তপ্ত অৱস্থাত থকা বস্তুৰ গন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়, কিন্তু ঠাণ্ডা বস্তুৰ গন্ধ পাবলৈ ওচৰলৈ যাব লাগে কিয়? এতিয়া চোৱা, উত্তপ্ত অৱস্থাত যিবোৰ বস্তু কি থাকে, গৰম হৈ থাকে। কেনেকুৱা টাইপৰ, তুমি এটা কাম কৰিছা যে গেছৰ চুলাটোত তুমি কি কৰিছা, এখন কেৰাহী বহাই দিছা, চিকেনটো তোমাৰ কাৰণত বনাই আছা। এই চিকেনটো যে তুমি বনাই আছা, এতিয়া চাবা এইটো কি কৰা হৈছে, ইয়াত হিট দিয়া হৈছে নে নাই? গেছে কি কৰিছে, তাত হিট দিছে, তাপ দিছে, আৰু এই চিকেনটোৰ পৰা কি হৈছে, গন্ধ এখন গৰম হৈছে, বায়ুটো গৰম হোৱাৰ ফলত কি হৈছে, চাৰিওপিনে বিয়পি পৰিছে। তোমাৰ ঘৰত কোনো এখন ফ্ৰেণ্ডক তুমি মাতিছা, ঠিক আছে, সেই বাটেৰে আহি আছে, এতিয়া আহাৰ সময়ত তুমি তাৰ বাবে কি কৰিছা, স্পেচিয়েলি তাৰ বাবে চিকেন বনাইছা। এতিয়া তোমাৰ ঘৰ পোৱাৰ আগতে সি যেতিয়া আহিব, তেতিয়া কি পাব, সেই চিকেনৰ স্মেলটো পাব। কেনেকে পাইছে এইটো, তোমাৰ ঘৰৰ ভিতৰত ফ্ৰিজ আছে, ফ্ৰিজত কি কৰিছে, আইচক্ৰীম ৰাখিছে, এই আইচক্ৰীমতো গন্ধটো পোৱা নাই, ঠিক আছে, অকল চিকেনৰ গন্ধটো পাইছে, হয় নে নাই? এই চিকেনৰ গন্ধটো কেতিয়াবা ভাবিছানে, এই চিকেনৰ গন্ধটো বাহিৰত ওলাই গৈছে, কিন্তু ঘৰত আমি আইচক্ৰীম ৰাখিছো, এনেকুৱা ভাল ভাল বস্তু ৰাখিছো যিবোৰ ঠাণ্ডা হৈ থাকে, ফ্ৰিজত থাকে, এনেকুৱা টাইপৰ বহুত ফ্লেভাৰ, ভেনিলা ফ্লেভাৰ, ডিফাৰেণ্ট ফ্লেভাৰৰ ভাল ভাল বস্তু, খোৱা বস্তু আছে, কিন্তু এইবোৰৰ কি হৈছে, গন্ধটো চাৰিওপিনে বিয়পি পৰা নাই। কি কৰিছা, মেগী বনাইছা, ঘৰত সোমালে গম পাই নে নাই, এইটো মেগীৰ মছলাৰ চেণ্ট হয়। তাৰ মানে এইটো কি হয়, যে গৰম বস্তুৰ যিবোৰ বায়ুৰ কণিকা থাকে, এইবোৰ কি কৰে, সোনকালে গতি কৰি থাকে, মানে চাৰিওপিনে সোনকালে গতি কৰে। সেইকাৰণে আমি এই গন্ধবোৰ কেইবা মিটাৰ দূৰৰ পৰা পাওঁ। কিন্তু ঠাণ্ডা বস্তুৰ গন্ধবোৰ পাবলৈ ওচৰলৈ যাব লাগে, কিন্তু পদাৰ্থৰ কণিকাবোৰে তাপ পালে গতিশক্তি বাঢ়ি যায়। পদাৰ্থৰ কণিকা যিবোৰ থাকিব, এই কণিকাবোৰক তুমি তাপ দিছা, তেনেহলে কি হ'ব, এইবোৰৰ গতিশক্তি বাঢ়ি যাব, ঠিক আছে, ফলত ই বহু দূৰলৈকে বিয়পি পৰে। ফলত এইটো কি হয়, বহু দূৰলৈকে কি হয়, বিয়পি পৰে, ঠিক আছে। উত্তপ্ত অৱস্থাত থকা বস্তুৰ গন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়, ফলত যিবোৰ বস্তুটো উত্তপ্ত হৈ আছে, গৰম হৈ আছে, উতলি আছে, এই বস্তুটো কি হ'ব, কেইবা মিটাৰ দূৰৰ পৰা কি হ'ব, পোৱা যাব। আনহাতে ঠাণ্ডা বস্তুৰ কণিকাবোৰে বেছি দূৰলৈ অতিক্ৰম নকৰে। ঠাণ্ডা যিবোৰ বস্তু থাকে, এইবোৰ কি হয়, বেছি দূৰলৈ অতিক্ৰম নকৰে বাবেই ইয়াৰ গন্ধ পাবলৈ ওচৰলৈ যাব লাগে। আইচক্ৰীমটো ৰাখিছা, ইমান দূৰত ৰাখিলে তুমি গন্ধটো নোপোৱা, নাকৰ সন্মুখেৰে খাই থাকিলে তেতিয়া তুমি গন্ধ পোৱা, ফ্লেভাৰটো ভাল আছে, হয় নে নাই, তেতিয়া তুমি গন্ধটো পাবা। তো ইমানখিনিলৈকে তুমি বুজিছা, যে তোমাৰ এই যে তুমি সাপোজ তুমি ধৰা যে চিকেনটো তুমি বনাইছা, মই যে চিকেনৰ কথা কৈছো ইয়াত, এই চিকেনটো তুমি বনাইছা, চিকেনটো কি হৈছে, ঠাণ্ডা হৈ গৈছে, এতিয়া আৰু উত্তপ্ত অৱস্থাত নাই। এটা প্লেটত তোমাক এই লেগ পিচটো দিছে খাবলে, ঠিক আছে, লেগ পিচটো তোমাক দিছে এটা খাবলে। তো এতিয়া চাবা যে তুমি ইমানো দূৰৰ পৰা গন্ধটো নোপোৱা, তাৰ কাৰণে এইখন কি হৈছে, ঠাণ্ডা হৈ গৈছে। যেতিয়া বনাই আছিল তেতিয়া বহু দূৰলৈকে গন্ধ পাইছে, কাৰণ তেতিয়া গেছটো চলি আছিল আৰু উত্তপ্ত হৈ আছিল, সেইকাৰণে গন্ধটো বহু দূৰলৈকে গৈছিল। কিন্তু এতিয়াতো ঠাণ্ডা হৈ গৈছে, এতিয়া ইয়াৰ স্মেলটো বেছি দূৰলৈকে যোৱা নাই, যেতিয়া তুমি খাব নিবা তেতিয়াহে তুমি গন্ধটো পাবা। গম পাইছা নিশ্চয় কথাখিনি। এতিয়া নেক্সট কোৱেশ্চনটো চোৱা কি দিছে, যে এজন ডুবাৰুৱে সোঁতৰৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে, পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ? তুমি তোমাৰ ঘৰৰ যিখন মাটি আছে বা পকা ঠাইখিনি আছে, এই পকা ঠাইখিনি সাঁতুৰি দিছা, তুমি পাৰিবা নেকি, সাঁতুৰি যাব পাৰিবা? নোৱাৰিবা। তাৰ কাৰণটো কি হল, তোমাৰ কাষত কি আছে, এখন চেয়াৰ আছে, ঠিক আছে, তোমাৰ কাষত এখন চেয়াৰ আছে, এই চেয়াৰটো কিহেৰে গঠিত, কাঠেৰে তৈয়াৰ। এই চেয়াৰটোত তুমি বহিব পাৰিবা, কাৰণটো কি, যে ইয়াত থকা কণিকাবিলাক কি হয়, অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰে গঠিত, আৰু ইয়াৰ কণাবোৰৰ মাজৰ আকৰ্ষণটো কি হয়, আকৰ্ষণটো কি হয়, অতি প্ৰবল হয়, অতি বেছি হয়, ঠিক আছে। ইয়াৰ কণাবোৰৰ মাজৰ আকৰ্ষণটো কি হ'ব, অতি প্ৰবল বা বেছি হ'ব, সেই কাৰণে আমি ইয়াত বহিব পাৰো। কিন্তু ইয়াত আমি
হাতখন দিব নোৱাৰিম। এতিয়া মোৰ তাত স্কেলখন আছে, ইয়াত যদি মই যে ডাঙৰকে যদি হাতখন মাৰি দিওঁ, মই হাতত কি পাম? ব্যথা পাম। মই হাতত কি পাইছো? ব্যথা পাইছো। কিন্তু যদি মই এনেকে সেম কণ্ডিশনত মই যদি কিবা পানী আছে, পানীত এনেকে মাৰি দিওঁ, হাতত লাগিব নেকি? নালাগে। বায়ুত মাৰি আছো, লাগিছে নেকি? নালাগে। কাৰণটো কি? নালগাৰ মেইন উদ্দেশ্যটো কি হল? নালগাৰ কাৰণটো হল যে আমি ইয়াত বায়ু যিবোৰ আছে, এই বায়ুবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰে গঠিত, কিন্তু ইয়াৰ মাজত আকৰ্ষণ যিটো বল আছে, এই বলটো কি হয়? কম হয়। আৰু পানীতো তাতকে অকমান বেছি হয়। এনেকে দিলে অকমান কিবা এখন ফিল হয় যে কিবা এটা কৰিছো, কিন্তু বায়ুত এনেকে কৰিছো, কিবা ফিল হৈ আছে নেকি? ফিল হোৱা নাই একো। তো পানীত দুবাৰো এজনে সোতৰাৰ সময়ত পুকুৰৰ পানী ফালি সোমাই যাব পাৰে। ফালি সোমাই যাবৰ কাৰণটো কি? যে পানীত থকা কণিকাবিলাক যিবোৰ আছে, এই কণিকাবোৰৰ মাজৰ আকৰ্ষণ যিটো বল আছে, এই আকৰ্ষণ বলটো কি আছে? কঠিন পদাৰ্থতকে অলপ কম আছে। সেইকাৰণে আমি তাত সাঁতুৰিব পাৰিছো। এই বল কম থকাৰ কাৰণটো আণৱিক পানীৰ আণৱিক ধৰ্মৰ বল কম বাবে এইটো সম্ভৱ। পানীৰ যে আণৱিক ধৰ্মৰ যিটো বল আছে, আণৱিক ধৰ্ম, পানীৰ কি আছে? আণৱিক ধৰ্ম, যি বস্তু এটাৰ লগত আকৰ্ষণটো কমকে কৰে, ইয়াক কি বুলি কব? আণৱিক ধৰ্ম। এই আণৱিক ধৰ্মটো কি হৈছে? কম হোৱা বাবে এজনে এনেকে সাঁতুৰিব পাৰে। কাৰণ কি? পানীৰ মাজত যিটো আকৰ্ষণ বল আছে, এই আকৰ্ষণটো কি হৈছে? কণাবিলাকৰ মাজত এইটো কম হৈছে, সেইকাৰণে সাঁতুৰিব পাৰিছে। কথাখিনি নিশ্চয় বুজিব পাৰিছা ইমান দূৰলৈকে? 4 নম্বৰ কোশ্চেন। এতিয়া এইখন আমাৰ প্ৰথম প্ৰশ্নৱলীৰ লাষ্ট কোশ্চেন, ঠিক আছে? পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য লিখা। এইখন ভেৰি ইম্পৰ্টেন্ট কোশ্চেন, বহুবাৰ এক্সামত দিছে কোশ্চেনটো, ঠিক আছে? ভেৰি ইম্পৰ্টেন্ট কোশ্চেন। তো তেনেহলে চোৱা কি দিছে কোশ্চেনটো, যে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য লিখা। পদাৰ্থ, যিকোনো পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য, এইখন মই প্ৰথমটো ভিডিঅ'ত মই কিন্তু পঢ়াই দিছো তোমালোকক, ঠিক আছে? পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান থাকে। পদাৰ্থৰ কণিকাবোৰৰ মাজত কি থাকে? ব্যৱধান থাকে। মই কৈছিলো যে সাপোজ ধৰা যে যিকোনো একটা কাপড় আছে বা গছৰ পাত এখন আছে, পাতখন এনেকে চাবা, তাত ছোট 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 ছিদ্ৰ ছিদ্ৰ ফুটা থাকে, তাক পত্ৰৰন্ধ্ৰ বুলি কয়। এইটো ডাঙৰ কথা নহয়, কিন্তু হৈছে এইখনতো কি? ফুটা ফুটা কিবা এটা আছে, বা কিবা এটা পদাৰ্থ গুৰিৰে এখন তৈয়াৰ আছে, ঠিক আছে? তো কি হয়? পদাৰ্থৰ কণিকা বোৰৰ মাজত কি থাকে? ব্যৱধান থাকে। বুজিব পাৰিছা? তাৰপিছত নেক্সট কি দিছে, যে পদাৰ্থৰ কণিকাবোৰে অনবৰতে গতি কৰি থাকে। পদাৰ্থৰ কণিকাবোৰে কি থাকে? অনবৰতে। ইয়াত যদি এতিয়া যদি ধুমুহা হয় ডাঙৰকে, কি হব? পদাৰ্থৰ কণিকাবোৰ, বায়ুবোৰ অনবৰতে গতি কৰি থাকিব, গাছ টাছ যিবোৰ থাকিব এইবোৰ ভাঙি যাব। গমে পাইছে নিশ্চয় কথাটো কি কৈছো? নাৰিকল গছ ধৰিব পাৰা, ইয়াত এখন নাৰিকলো ধৰি আছে কেইবাটাও, ঠিক আছে? ইয়াত এখন আমাৰ পাহাৰো আছে, আৰু এখন কি হৈ গল? নদীও হৈ গল, ঠিক আছে? সূৰ্য মামাও উঠিছে। হঠাৎকে কি হৈ গৈছে, যে ইয়াত ধুমুহা এটা আহি গৈছে, ফুল স্পীডত বায়ু আহি আছে এইপিনেৰে, বতাহ আহি আছে। তো এতিয়া কি হ'ব? বতাহ যেতিয়া গতি কৰিব, তেতিয়া এই গাছখন কি হ'ব পাৰে? ভাঙিও যাব পাৰে ইয়াত, হয়নে নাই? গাছখন কি হ'ব পাৰে? ভাঙিও যাব পাৰে। কি দিছে? পদাৰ্থৰ কণিকাবোৰে অনবৰতে গতি কৰি থাকে। পদাৰ্থৰ কণিকাবোৰতে অনবৰতে এনে গতি কৰি থাকে, বায়ু এইবোৰ অনবৰতে এনে গতি কৰি থাকে, কিন্তু কথাটো কি হৈছে? যদি বেছিকে দিয়ে, তেনেহলে বেছিকে গতি কৰিব, তেতিয়া গাছ ঠাছ এইবোৰ ভাঙি যাব। এনেকে গম পাইছা যে পদাৰ্থৰ কণিকাবোৰ কেনেকে গতি কৰি থাকে? এইটোতো কনসেপ্টটো ক্লিয়াৰ হৈছে এতিয়া। তাৰপিছত নেক্সট চোৱা কি দিছে, পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে। পদাৰ্থৰ কণিকাবোৰৰ মাজত যে আকৰ্ষণ নাথাকে, তুমি যে চকটোৰে লিখা, স্কুলত টিচাৰ যে লিখে চকটো দি, সেই চকটো কি হ'ব? গুৰি কৰিলে গুৰি হৈ যায় নে নাই? তুমি যে ভাঙি দিয়া, গুৰি হৈ যাব নে নাই? গুৰি হৈ যাব। এতিয়া সেই গুৰিৰে আকৌ কি হৈছে? চকটো হৈছে। আকৰ্ষণ বলটো নাথাকিলে কেনেকে লাগি থাকে? তুমি যে ঘৰটোত আছা, সাপোজ ধৰা যে এইখন কি পকা হয় নে নাই? পকা হয়। চিমেন্টৰ কি আছিল? গুৰি আছিল, বালুৰ গুৰি আছিল। এইবোৰ পানীত দিয়াৰ লগত কি হৈছে? এইখন কণাবিলাক কি হৈছে? আকৰ্ষণ কৰি ধৰিছে, এনেকে শকত কৰি ধৰিছে। শকত কৰি ধৰাৰ ফলতে কি হৈছে? এইখন আমাৰ ঘৰখন আছে, চিমেন্টৰে আছে, কিন্তু চিমেন্ট কি আছিল? গুৰি আছিল নে নাই? তাৰ মাজত এখন আকৰ্ষণ বল সৃষ্টি হৈছে, বল সৃষ্টি হোৱাৰ ফলতহে এনেকে ঘৰখন, ইটবোৰ এনেকে আছে। আৰু যিমান জোৰতে কি হওক, বতাহো দিয়ক নে কিয়, এই ঘৰখন পৰি নাযায়। তাৰ মানে কি হল? পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে, আকৰ্ষণটো এনেকে থাকে, ঠিক আছে? এইখন আমাৰ প্ৰথম প্ৰশ্নৱলীৰ উত্তৰ আছিল। 4খন কোশ্চেন আছিল, 4খনৰ উত্তৰ দিলো। নেক্সট এতিয়া কি কৰিম? নেক্সট প্ৰশ্নৱলীটোৰ উত্তৰ দিম নেক্সট ভিডিঅ'ত।